নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকে পাব চৰকাৰী ঘৰ। ক'ত কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনেহ'লে ক'ত কেনেকৈ আবেদন কৰিব লাগিব, লগতে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ নতুন আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যদিহে পোৱা নাই তেনেহ'লে এটা ভাল খবৰ। এপ্ৰিল মাহত 3,88,000 লোকে পাব চৰকাৰী ঘৰ। শীঘ্ৰে সাজু কৰক নথিপত্ৰ। আৰু ক'ত কেনেকৈ আবেদন কৰিব আগলৈ চাওক। লগতে চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱা লোকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ যিসকলে পোৱা নাই, শীঘ্ৰেই সকলো হিতাধিকাৰীসকলে লাভ কৰিব এই আৱাস যোজনাৰ অধীনত চৰকাৰী পকী ঘৰ। তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? যদিহে কৰা নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীসকলে ঘৰ পোৱাটো নিশ্চিত কৰিছে এতিয়াৰে পৰা চৰকাৰে। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকীয় কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে। লগতে PMAYJকে ধৰি গ্ৰাম্যোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়াৰে পৰা বাধ্যতামূলক ABPS ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰিব লাগিব ABPS। আৰু এই কাম কৰিলেহে ধন জমা হোৱাটো নিশ্চিত কৰিব। ইয়াৰ বাবে হিতাধিকাৰীসকল বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। লগতে বেংকত গৈ হিতাধিকাৰীসকলে এই বিশেষ কাম কৰিব লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু গাঁও পঞ্চায়ত অথবা ব্লক অফিচলৈ গৈও কিন্তু আপোনালোকে এই বিশেষ কামটো কৰিব পাৰিব। বেংক একাউণ্টৰ সৈতে পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ABPS সক্ষম হৈ থাকিলেহে লাভ কৰিব চৰকাৰী ঘৰ। অসমত নাথাকিব কোনো কেঁচা ঘৰ। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে কোন যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব এই পকী ঘৰ। অৰ্থাৎ কোনে লাভ কৰিব। লগতে আগলৈ চাওক। আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। লগতে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ ঘৰ। আৰু যোগ্য পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব পাৰিব। অৰ্থাৎ অনলাইনৰ মাধ্যমত 15,000 টকা মাহিলী আয় হ'লেও এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। লগতে দুচকীয়া বাহন থাকিলেও কিন্তু আপুনি লাভ কৰিব বিনামূলীয়াকৈ পকী ঘৰ। লগতে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ। আৰু পূৰ্বতে কিন্তু পোৱা নাছিলে। আৰু চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, লগতে নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত যিসকলে ঘৰ পোৱা নাই এতিয়ালৈকে তেওঁলোকৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই আপোনালোকৰ নিজৰ যিখিনি নথিপত্ৰ সেইখিনি ৰেডি কৰক। কাৰণ তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী ঘৰৰ বাবে টকা। গতিকে সকলো যোগ্য দৰিদ্ৰ আৰু যিসকলে দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকে যাতে ঘৰ পায়, তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে 3,88,000 লোকক নতুনকৈ চৰকাৰী ঘৰ দিয়া হ'ব। আৰু অসমত কোনো ধৰণৰ কেঁচা ঘৰ নাথাকিব। গতিকে যদি আপোনালোকে পূৰ্বতে কোনো ধৰণৰ চৰকাৰী ঘৰ পোৱা নাছিলে, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰ আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। অথবা আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ ব্যৱসায়ীসকলৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আপডেটটো এবাৰ চাই লওক। দোকানী, ব্যৱসায়ী, উদ্যোগীসকলৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা ঘৰতে বহি লাভ কৰিব ট্ৰেড লাইচেন্স। চাওক সহজ প্ৰক্ৰিয়া। অৰ্থাৎ কেনেদৰে আপোনালোকে ট্ৰেড লাইচেন্স লাভ কৰিব। দোকানী, ব্যৱসায়ী, উদ্যোগীৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইচেন্স। আৰু ট্ৰেড লাইচেন্স যিহেতু ব্যৱসায়ীসকলৰ বাবে অত্যন্ত জৰুৰী, ইয়াৰ বাবে যাব নালাগে অফিচলৈ বা কাৰ্যালয়লৈ। আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে। লগতে ঘৰতে বহি সেৱা সেতু পৰ্টেলৰ যোগেদি আপোনালোকে কৰিব পাৰিব আবেদন। আৰু অতি সহজতে অনলাইনত দিব পাৰিব কৰ। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমতে আপোনালোকে সেৱা সেতু পৰ্টেলত যাব লাগিব। লগতে ইয়াৰ পিছত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ টেবত এবাৰ আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত এটা নতুন পেজ আহিব। আৰু নতুন পেজত থাকিব নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল ID। আৰু আপোনালোকে এইখিনি দি পূৰণ কৰিব। লগতে ইয়াৰ পিছত লগ ইন কৰিব লাগিব কিন্তু। আৰু যেতিয়া লগ ইনৰ টেবত ক্লিক কৰিব, তাৰপিছতে কিন্তু আপোনালোকৰ সন্মুখত আহিব এপ্লাই অনলাইন টেব।
আৰু ইয়াৰ পিছত আপুনি বিচৰা সেৱা বাছনি কৰিব অৰ্থাৎ আপোনালোকে কিহৰ বাবে এই টেবটো অন কৰিছে অৰ্থাৎ যদি আপুনি ট্ৰেড লাইসেন্স বিচাৰিছে তেন্তে ট্ৰেড লাইসেন্স সেৱা বাছনি কৰক অৰ্থাৎ ট্ৰেড লাইসেন্সৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু এই বাছনি কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব আপোনালোকৰ সন্মুখত প্ৰয়োজনীয় নথিসহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব বিশেষ শুদ্ধভাৱে লগতে আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছতে আপুনি লাভ কৰিব এটা সেৱা মাচুলৰ ফাইল আৰু সফলতে এই কাম কৰিলে পিছতে আপোনালোকে একনলেজ স্লিপ এখন দিব এছএমএছৰ জৰিয়তে ধন প্ৰাপ্তিৰ মেছেজ লাভ কৰিব আপোনালোকে নিজৰ মোবাইলত আৰু এইদৰে আপোনালোকে কিন্তু ট্ৰেড লাইসেন্স আবেদন কৰিব পাৰিব অনলাইনৰ মাধ্যমত গতিকে লাখ লাখ ব্যৱসায়ীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আৰু যদি আপোনালোকৰ মোবাইলত অসুবিধাৰ সন্মুখীন হয় তেনেহলে ওচৰ চুবুৰীয়া চেণ্টাৰত গৈ কিন্তু আপোনালোকে এই ট্ৰেড লাইসেন্সৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে আপোনালোকে কোনো ধৰণৰ এতিয়াৰ পৰা অফিচলৈ যাব নালাগে অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ বন্ধুসকল 19 নম্বৰ কিস্তি ধন কেতিয়া দিব কোনে কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে 4টাকৈ বিশেষ কাম কৰিব লাগিব আপডেটটো এবাৰ চাই লওক পিএম কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আজিয়ে কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম আজিয়ে কৰি লওক বিশেষ 4টা কাম আৰু এই 4টা কাম যদি নকৰে তেনেহলে আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব লগতে আপুনি যদি যোগ্য কৃষক হয় তথাপিও কিন্তু 19 নম্বৰ কিস্তি ধন নাপায় ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন লগতে ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই কৰি লওক এই বিশেষ 4টা কাম আৰু এই ডাঙৰ 4টা কাম নকৰিলে কিন্তু আপোনালোকে টকাসমূহ নাপাব হিতাধিকাৰীসকলে আজিৰ ভিতৰতে অৰ্থাৎ কেআইচি আপডেট কৰি ল'ব লাগিব আৰু কেআইচি আপডেটৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈ আজিয়ে কৰি লওক আপডেট আৰু ঘৰতো বহি কৰিব পাৰিব কেআইচি আপডেট আৰু তাৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত নিজৰ মোবাইলতে কৰিব পাৰিব তাৰ বাবে pmkisan.government.in ৱেবছাইটত গৈ আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব আৰু হিতাধিকাৰীসকলে খোলা ৰাখিব লাগিব বেংক একাউণ্টৰ ডিবিডি কাৰণ এই টকাসমূহ ডিবিডিৰ মাধ্যমত প্ৰেৰণ কৰিব যিহেতু আৰু ডিবিডি অন কৰিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব লাগিব সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে লগতে কৃষকসকলে কৃষি ভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা এই কাম কৰিবৰ বাবে আজিয়ে যাওক আপোনালোকে চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ আৰু পিএম কিষাণ যোজনা হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড কাৰণ আধাৰ কাৰ্ড লিংক কৰিলেহে এই টকাসমূহ লাভ কৰিব লগতে আপডেট হৈ থকা আধাৰ কাৰ্ডে লিংক কৰিব পৰা হ'ব এতিয়াৰ পৰা বেংক একাউণ্টৰ সৈতে গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ বন্ধুসকল আপুনি যদি এজন যোগ্য কৃষক হয় তেনেহলে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ যেহেতু আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যে যোৱা 5 অক্টোবৰ তাৰিখে দেশৰ লাখ লাখ কৃষকসকলে 18 নম্বৰ কিস্তি ধন লাভ কৰিছিলে এতিয়া আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে যিসকল যোগ্য কৃষক আছে তেওঁলোকেহে লাভ কৰিব কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে ঘোষণা কৰিছে যে 8 লাখ ভুৱা হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব যেহেতু এটা পৰিয়ালতে হয়তো 2জনৰ পৰা 3জনকৈ সদস্য পিএম কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছিলে পূৰ্বতে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব আৰু তেওঁলোকে এই টকাসমূহ চৰকাৰক ঘূৰাই দিবলগীয়া হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে তেওঁলোকৰ বিৰুদ্ধে কিন্তু ইতিমধ্যে চৰকাৰে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লগতে 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে কিন্তু চৰকাৰে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব গতিকে যদি আপুনি এজন যোগ্য কৃষক হয় অৰ্থাৎ এটা পৰিয়ালৰ পৰা এজন সদস্যহে লাভ কৰিব আৰু যদি আপোনালোকৰ ঘৰত কোনোবা চৰকাৰী চাকৰিয়াল আছে আৰু পিএম কিষাণ যোজনাৰ অধীনত ধনসমূহ পূৰ্বৰ পৰা পাইছিলে তেনেহলে অতি শীঘ্ৰে এজনৰ নাম কৰ্তন কৰক কাৰণ যাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে পিএম কিষাণ যোজনাৰ টকাসমূহ নাপাব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে আপোনালোকে অতি শীঘ্ৰে নিজৰ নামসমূহ কৰ্তন কৰক আৰু যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ ঘৰত যদি পূৰ্বতে কোনো মানুহে পাই থকা আছিলে তেনেহলে তেওঁলোকে কিন্তু টকাসমূহ নাপাব আৰু 19 নম্বৰ কিস্তি ধনৰ নাম লিষ্টতো তেওঁলোকৰ নামসমূহ নাহিব আৰু নতুন এখন লিষ্ট আহিছে চেক কৰি ল'ব লিষ্টত যদি নাম থাকে তেনেহলে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন গতিকে পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅটো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহলে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম